প্ৰায় সকলো বিধানসভা সমষ্টিক যিখিনি আমি কভাৰ কৰিব নোৱাৰোঁ প্ৰথম পৰ্যায়ৰ কথা কৈছোঁ সেইখিনি সেকেন্ড দ্বিতীয় পৰ্যায়লৈকে আমি ৰাখিম গতিকে প্ৰথম পৰ্যায়ত আমি 28 ফেব্ৰুৱাৰী তাৰিখে আমাৰ এই জন আশীৰ্বাদ যাত্ৰা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৰিমাময় উপস্থিতি আৰু সামগ্ৰিকভাৱে এই যাত্ৰাটোৰ মূল শ্ৰদ্ধেয় নেতা হিচাপে তেখেতে নেতৃত্ব দিব আৰু এই যাত্ৰা আমি 28 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ভাৰতীয় সনাতন সংস্কৃতিৰ আধ্যাত্মিকতাৰ প্ৰতীক জাগ্ৰত স্থান গুপ্তেশ্বৰ মন্দিৰ বৰ্তমান ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুপ্তেশ্বৰ মন্দিৰৰ পৰা পুৱা 9 বজাত আমি আৰম্ভ কৰিম 9 মাৰ্চলৈকে আমি এতিয়া সদ্যহতে 28ৰ পৰা 9 মাৰ্চলৈকে এই যাত্ৰাৰ আমি এটা ৰূপৰেখা প্ৰস্তুত কৰিছোঁ আৰু এই যাত্ৰাটো সামগ্ৰিকভাৱে নেতৃত্ব দিব পৰিচালনা কৰিব ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা আমাৰ অসম চৰকাৰৰ শ্ৰদ্ধেয় কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই তেখেতৰ লগত দুজন আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই সহযোগ কৰিব আমাৰ দলৰ সাধাৰণ সম্পাদক অনুপ বৰ্মন ডাঙৰীয়াই আৰু এজন আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেখেতেও এই যাত্ৰাৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰিব অশোক সিংহল ডাঙৰীয়া অনুপ বৰ্মন ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এই তিনিওজনে সামগ্ৰিকভাৱে এই যাত্ৰাৰ কাৰ্যসূচীৰ আয়োজন তদাৰক পৰিকল্পনা আৰু ক্ৰিয়ান্বয়ন গোটেইখিনি বিষয় তেখেতসকলৰ নেতৃত্বত হ'ব 28 তাৰিখে আমি গুপ্তেশ্বৰ দেৱালয়ৰ পৰা অৰ্থাৎ ঢেকীয়াজুলি সমষ্টি বৰচলা সমষ্টি তেজপুৰ সমষ্টি নদুৱাৰ সমষ্টি আৰু ৰঙাপাৰা অৰ্থাৎ বালিপাৰাত আমি সেই যাত্ৰা সমাপন কৰিম ৰাতিপুৱা স্বাভাৱিকতে 9 বজাত আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু সন্ধিয়া 6 বজালৈকে বা 7 বজালৈকে হ'ব পাৰে কিছুমান স্থানত আমি যাত্ৰা দিনজোৰা কাৰ্যসূচীৰে আমি যাত্ৰা আয়োজন কৰিম বিশেষভাৱে আমাৰ লক্ষ্য আছে যে এই যাত্ৰা কালত এদিনত কমেও 1 লাখ লোকক আমি সম্পৰ্ক কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত 1 লাখ লোকৰ লগত যাতে জনসম্পৰ্ক হয় এই যাত্ৰা কালত 70 পৰা 80 কিলোমিটাৰ যাত্ৰাৰ দৈৰ্ঘ্য হ'ব আৰু কমেও 4টা বিধানসভা সমষ্টিক স্পৰ্শ কৰিব কৰবাত 5টা হ'ব না জানো গতিকে এনেধৰণে আমি এদিনৰ যিটো কাৰ্যসূচী জনসম্পৰ্ক জন আশীৰ্বাদ আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই এই যাত্ৰা কালত তেখেতৰ গৰিমাময় উপস্থিতি সকলো স্থানতে থাকিব আৰম্ভণিৰ পৰা শেষলৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221